তৰফৰ পৰা সকলো অসমবাসী লগতে আপোনালোকলৈও বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আজি উপস্থিত হৈছোঁহি এই ইণ্ডিয়াজ #1 চিমেণ্ট আল্ট্ৰাটেক চিমেণ্টে ইমান ধুনীয়া আয়োজন কৰিছে। মইতো আগতে নিজে দেখা নাছিলোঁ কেতিয়াও আৰু বিশেষকৈ আমাৰ নিজৰ বিহু আৰু সত্ৰীয়া নৃত্য যিটো ইমান দীঘলীয়াকৈ এনেকৈ হৈছে ৰিলে প্ৰতিযোগিতা বুলিয়ে কৈছোঁ। তাৰ বাবে বহুত আনন্দিত যে আমাৰ আৰু নাম কঢ়িয়াই আনিবলৈ আল্ট্ৰাটেক চিমেণ্টৰ জৰিয়তে এই সুন্দৰ পদক্ষেপ। অনুষ্ঠান আৰম্ভ কৰিলোঁ জালুকবাৰীৰ পৰা। কিয় নাজানো এই বস্তুটো বাৰে বাৰে হৈ থাকে শিল্পীসকলৰ লগত আৰু আমাৰ এই ইমান মৰমৰ চেনেহৰ আৰু এই আদৰৰ বিহুটিতে বেছিকৈ দেখা পোৱা যায়। এইটো মই ভাবোঁ এটা বিৰাট গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আমাৰ শিল্পী সমাজৰ মাজত। বিশেষকৈ আমি এইটো ভালকৈ চৰ্চা কৰিব লাগে। তাৰ বাবে বিশেষ প্ৰেছ মিটো বহুত দিয়া গৈছে, এনেকুৱা বহুত ঘটনা ঘটি থাকে আৰু বেছিকৈ বেয়া লাগিছে কাৰণ ইমান এখন চানমাৰী বিহুৰ বিষয়ে কোনে নাজানে। গতিকে তেনেকুৱা যদি কমিটিৰ সদস্যৰ পৰা এনেকুৱা আমি আশা নকৰোঁ। মই এইটোৱে ক'ম যে তেনেকুৱাখিনি সন্মানটো ৰাখি কম হ'লে ভাল পাওঁ, বিশেষটো ক'ব নোৱাৰোঁ আৰু এইবোৰ আচলতে এক্সিডেণ্ট, ক'ত কেনেকৈ কি হয় ক'ব নোৱাৰি। আজিলৈকেতো তেনেকৈ শুনা নাছিলোঁ, কালি তেনেকৈ হৈ গ'ল। ৰাতিপুৱা যেতিয়া ভিডিঅ'টো দেখিছোঁ খুব বেয়া লাগিছে। গতিকে সন্মান দুই পক্ষৰ পৰাই লাগিব, শিল্পীও কৰিব লাগিব তেনেকৈ, কিন্তু কমিটিও আমাক কৰিব লাগিব। তাৰেই কামনা কৰোঁ আৰু সদায়। ধন্যবাদ আৰু মোৰ তৰফৰ পৰা সকলো অসমবাসী লগতে আপোনালোকলৈও বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আজি উপস্থিত হৈছোঁহি এই ইণ্ডিয়াজ #1 চিমেণ্ট আল্ট্ৰাটেক চিমেণ্টে ইমান ধুনীয়া আয়োজন কৰিছে। মইতো আগতে নিজে দেখা নাছিলোঁ কেতিয়াও আৰু বিশেষকৈ আমাৰ নিজৰ বিহু আৰু সত্ৰীয়া নৃত্য যিটো ইমান দীঘলীয়াকৈ এনেকৈ হৈছে ৰিলে প্ৰতিযোগিতা বুলিয়ে কৈছোঁ। তাৰ বাবে বহুত আনন্দিত যে আমাৰ আৰু নাম কঢ়িয়াই আনিবলৈ আল্ট্ৰাটেক চিমেণ্টৰ জৰিয়তে এই সুন্দৰ পদক্ষেপ। অনুষ্ঠান আৰম্ভ কৰিলোঁ জালুকবাৰীৰ পৰা। কিয় নাজানো এই বস্তুটো বাৰে বাৰে হৈ থাকে শিল্পীসকলৰ লগত আৰু আমাৰ এই ইমান মৰমৰ চেনেহৰ আৰু এই আদৰৰ বিহুটিতে বেছিকৈ দেখা পোৱা যায়। এইটো মই ভাবোঁ এটা বিৰাট গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আমাৰ শিল্পী সমাজৰ মাজত। বিশেষকৈ আমি এইটো ভালকৈ চৰ্চা কৰিব লাগে। তাৰ বাবে বিশেষ প্ৰেছ মিটো বহুত দিয়া গৈছে, এনেকুৱা বহুত ঘটনা ঘটি থাকে আৰু বেছিকৈ বেয়া লাগিছে কাৰণ ইমান এখন চানমাৰী বিহুৰ বিষয়ে কোনে নাজানে। গতিকে তেনেকুৱা যদি কমিটিৰ সদস্যৰ পৰা এনেকুৱা আমি আশা নকৰোঁ। মই এইটোৱে ক'ম যে তেনেকুৱাখিনি সন্মানটো ৰাখি কম হ'লে ভাল পাওঁ, বিশেষটো ক'ব নোৱাৰোঁ আৰু এইবোৰ আচলতে এক্সিডেণ্ট, ক'ত কেনেকৈ কি হয় ক'ব নোৱাৰি। আজিলৈকেতো তেনেকৈ শুনা নাছিলোঁ, কালি তেনেকৈ হৈ গ'ল। ৰাতিপুৱা যেতিয়া ভিডিঅ'টো দেখিছোঁ খুব বেয়া লাগিছে। গতিকে সন্মান দুই পক্ষৰ পৰাই লাগিব, শিল্পীও কৰিব লাগিব তেনেকৈ, কিন্তু কমিটিও আমাক কৰিব লাগিব। তাৰেই কামনা কৰোঁ আৰু সদায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।